মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 3 ভূ অৱয়ব আৰু মানুহ পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰত দিয়া আছে, তোমালোকে বাস কৰা অঞ্চলটো নিৰীক্ষণ কৰি নিম্নলিখিত প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰবোৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰত দিয়া আছে, তোমালোকৰ অঞ্চলটোৰ ভূ প্ৰকৃতি কেনেকুৱা? ইয়াৰ শুদ্ধ উত্তৰত তোমালোকে প্ৰথমটো অপশ্যনত গোল চিন দিব পাৰা। যদি তোমালোকৰ অঞ্চলটো সমতল হয়, তোমালোকে তোমালোকৰ অঞ্চলটোৰ ভূ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰশ্নৰ উত্তৰ দিবা। খ নম্বৰত দিয়া আছে, তোমালোকৰ ঘৰৰ ওচৰত থকা পথাৰৰ মাটিৰ ঢাল কেনেকুৱা? যিহেতু বেছিভাগ পথাৰৰ মাটিৰ ঢাল নাই, গতিকে মই প্ৰথম অপশ্যনটোত গোল চিন দিম। ঢাল নাই। তোমালোকে তোমালোকৰ অঞ্চলৰ মাটিৰ ঢাল অনুসৰি এই প্ৰশ্নৰ উত্তৰত গোল চিন দিবা। গ নম্বৰত দিয়া আছে, তোমালোকৰ ওচৰে পাঁজৰে পাহাৰ বা পৰ্বত আছেনে? যদি আছে বুলি তোমালোকে গোল চিন দিবা, বা যদি নাই তেতিয়া নাই অপশ্যনটোত গোল চিন দিবা। যিহেতু আমাৰ ওচৰে পাঁজৰে পাহাৰ বা পৰ্বত আছে, গতিকে মই আছে অপশ্যনটোত গোল চিন দিম। ঘ নম্বৰত দিয়া আছে, তোমালোকৰ ওচৰে পাঁজৰে নদী আছেনে? যদি আছে অপশ্যনটোত গোল চিন দিবা, যদি নাই অপশ্যনটোত গোল চিন দিবা। যিহেতু মই থকা ওচৰে পাঁজৰে নদী আছে, গতিকে মই আছে অপশ্যনটোত গোল চিন দিম। ঙ নম্বৰত দিয়া আছে, তোমালোকৰ অঞ্চলটোত ডাঙৰ অৰণ্য বা হাবি আছে নেকি? যদি ডাঙৰ অৰণ্য বা হাবি আছে, তোমালোকে আছে অপশ্যনটোত গোল চিন দিবা, যদি নাই অপশ্যনটোত গোল চিন দিবা। যিহেতু মই থকা অঞ্চলৰ ওচৰে পাঁজৰে ডাঙৰ অৰণ্য বা হাবি নাই, গতিকে মই নাই বুলি দিছোঁ। প্ৰথম 6 নম্বৰত দি আছে, তোমালোকৰ অঞ্চলটোক কেনেকুৱা যেন লাগে? তোমালোকৰ অঞ্চলটোক যেনেকুৱা লাগে সেই অনুসৰি, যদি পাহাৰীয়া অঞ্চল হয় পাহাৰীয়া অঞ্চলত গোল চিন দিবা, যদি মালভূমি অঞ্চল হয় মালভূমি অঞ্চলত গোল চিন দিবা, যদি সমভূমি অঞ্চল হয় সমভূমি অঞ্চলত গোল চিন দিবা। যিহেতু মই থকা অঞ্চলটো সমভূমি অঞ্চল হয়, গতিকে মই সমভূমি অঞ্চলটোত গোল চিন দিম। 2 নম্বৰত দিয়া আছে, ভূ অৱয়ব আৰু মানুহ পাঠটোৰ পৰা পোৱা তথ্য আৰু ধাৰণাৰ ভিত্তিত তলৰ তালিকাখনৰ শুদ্ধ উত্তৰবোৰৰ কাষৰ গোল চিনটো পূৰ কৰা। প্ৰথমটো স্তম্ভত দিয়া আছে মানুহৰ কাৰ্যকলাপ, জীৱিকা। দ্বিতীয় স্তম্ভত দিয়া আছে পাৰ্বত্য অঞ্চল। এইফালে তোমালোকে কৃষি এই অপশ্যনটোত গোল চিন দিবা। তাৰ পাছত পাৰ্বত্য অঞ্চলত পশুপালনো হয়, গতিকে পশুপালন এই অপশ্যনটোত গোল চিন দিবা। আৰু পাৰ্বত্য অঞ্চলত পৰ্যটনো থাকে, গতিকে তোমালোকে পৰ্যটন অপশ্যনটোত গোল চিন দিব পাৰা। তাৰ পাছত দিয়া আছে মালভূমি অঞ্চল। এইফালে তোমালোকে কৃষি অপশ্যনটোত গোল চিন দিব পাৰা। তাৰ পাছত পশুপালন অপশ্যনটোত গোল চিন দিব পাৰা। তাৰ পাছত খনিজ উত্তোলন। তাৰ পাছত উদ্যোগ অপশ্যনটোত গোল চিন দিব পাৰা। এইফালে দিয়া আছে সমভূমি অঞ্চল। সমভূমি অঞ্চলত তোমালোকে কৃষি তাৰ পাছত উদ্যোগ, তাৰ পাছত ব্যৱসায় এই অপশ্যন কেইটাত তোমালোকে গোল চিন দিব পাৰা। তাৰ পাছত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা। এইফালে তোমালোকে অনুন্নত বুলি দিবা পাৰ্বত্য অঞ্চলত। তাৰ পাছত মালভূমি অঞ্চলত এইফালেও তোমালোকে অনুন্নত এই অপশ্যনটোত গোল চিন দিবা। তাৰ পাছত সমভূমি অঞ্চলত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা অতি উন্নত হয়, গতিকে তোমালোকে অতি উন্নত অপশ্যনটোত গোল চিন দিবা। তাৰ পাছত জনবসতিৰ ঘনত্ব। পাৰ্বত্য অঞ্চলত পাতল হয়, গতিকে তোমালোক পাতল অপশ্যনটোত গোল চিন দিবা। মালভূমি অঞ্চলতো পাতল হয়।
বা মধ্যমীয়া হয়, যিহেতু মধ্যমীয়া হয় তোমালোকে মধ্যমীয়া অপশ্যনটোত গোল চিন দিবা। আৰু সমভূমি অঞ্চলত জনবসতিৰ ঘনত্ব ঘন হয়, গতিকে তোমালোকে ঘন অপশ্যনটোত গোল চিন দিবা। তাৰ পাছত মানুহৰ জীৱন যাত্ৰা পাৰ্বত্য অঞ্চলত কষ্টকৰ হয়, সেয়ে তোমালোকে কষ্টকৰ অপশ্যনটোত গোল চিন দিবা। মালভূমি অঞ্চলতো কষ্টকৰ হয়, গতিকে কষ্টকৰ অপশ্যনত গোল চিন দিবা। আৰু সমভূমি অঞ্চলত সহজ হয়, সেয়ে তোমালোকে সহজ অপশ্যনত গোল চিন দিবা। তিনি নম্বৰত দিয়া আছে পাঠটোত দিয়া তথ্যৰ ভিত্তিত তালিকাখন পূৰ কৰা। মই তোমালোকক এই তালিকাখন ইতিমধ্যে পূৰ কৰি দিছোঁ। এইফালে তোমালোকক প্ৰথম স্তম্ভ দি আছে প্ৰকাৰ পৰ্বত, এইফালে তোমালোকে লিখিবা উচ্চতা। চাৰিওফালৰ ভূভাগতকৈ অতি ওখ মালভূমি, এইফালে লিখিবা ওখ কিন্তু ওপৰভাগ প্ৰায় সমতল। সমভূমি, এইফালে লিখিবা অতি কম উচ্চতাৰ সমতল ভূভাগ। তাৰপাছত বৈশিষ্ট্য, এইটো শাৰীত তোমালোকে লিখিবা থিয় ঢালযুক্ত আৰু শৃংগ থাকে। পৰ্বত পাহাৰতকৈ কম ওখ, এইফালে লিখিবা সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী। সৰ্বোচ্চ বা সৰ্ববৃহৎ, এইফালে লিখিবা তোমালোকে হিমালয় পৰ্বতমালা, এইফালে লিখিবা তিব্বত মালভূমি, এইফালে লিখিবা চাইবেৰিয়া সমভূমি। নাম বা উদাহৰণ, এইফালে লিখিবা তোমালোকে হিমালয় এণ্ডিজ, এইফালে লিখিবা দাক্ষিণাত্য মালভূমি, এইফালে লিখিবা গংগা ব্ৰহ্মপুত্ৰ। তোমালোকে এইখিনি চাই লিখি ল'বা। চাৰি নম্বৰত দিয়া আছে ভূ অৱয়ব আৰু মানুহ। পাঠটোৰ ওপৰত ভিত্তি কৰি তলৰ শব্দ শৃংখলটো প্ৰস্তুত কৰা হৈছে। থিয়কৈ আৰু পথালিকৈ দিয়া আভাসৰ মতে শব্দ শৃংখলটো পূৰ কৰা। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে পূৰ কৰি দিছোঁ। এইফালে পথালিকৈ ক নম্বৰত দিয়া আছে এখন মহাদেশৰ নাম, এইটো তোমালোকে এইফালে ক নম্বৰত লিখিবা ইউৰোপ। তাৰপাছত খ নম্বৰত দিয়া আছে থিয়কৈ দুলানি উচ্চভূমিৰ মাজত নদী বা হিমবাহে সৃষ্টি কৰা দীঘলীয়া নিম্নভূমি। ইয়াৰ উত্তৰ হ'ব উপত্যকা। তোমালোকে খ নম্বৰত এইফালে লিখিবা থিয়কৈ উপত্যকা। গ নম্বৰত দিয়া আছে পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। ইয়াৰ উত্তৰ হ'ব বৈকাল। তোমালোকে গ নম্বৰত পথালিকৈ লিখিবা বৈকাল। ঘ নম্বৰত দিয়া আছে ভাৰতৰ এটা উল্লেখযোগ্য হ্ৰদ। ইয়াৰ উত্তৰ হ'ব লোকটক। তোমালোকে ঘ নম্বৰত থিয়কৈ লিখিবা লোকটক। ঙ নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰৰ এখন উপনৈ। ইয়াৰ উত্তৰ হ'ব কপিলী। তোমালোকে ঙ নম্বৰত পথালিকৈ লিখিবা কপিলী। প্ৰথম ছ নম্বৰত দিয়া আছে এখন মহাসাগৰৰ নাম। ইয়াৰ উত্তৰত তোমালোকে লিখিব পাৰা ভাৰত বা প্ৰশান্ত। তোমালোকে প্ৰথম ছ নম্বৰত লিখিবা ভাৰত। তোমালোকে এইখিনি চাই লিখি ল'বা। পাঁচ নম্বৰত দিয়া আছে তলত পৃথিৱীৰ 5খন মহাসাগৰৰ নাম দিয়া আছে। আকাৰ অনুযায়ী মহাসাগৰসমূহক ডাঙৰৰ পৰা সৰুলৈকে সজাই তলৰ খালী বাকচবোৰত লিখা। মই ইয়াত দিয়া মহাসাগৰসমূহৰ নামসমূহ তোমালোকক ইয়াত ডাঙৰৰ পৰা সৰুলৈ সজাই লিখি দিছোঁ। প্ৰথমতে তোমালোকে লিখিবা প্ৰশান্ত মহাসাগৰ,
তাৰ পাছত লিখিবা আটলান্টিক মহাসাগৰ, তাৰ পাছত লিখিবা ভাৰত মহাসাগৰ, তাৰ পাছত লিখিবা দক্ষিণ মহাসাগৰ, তাৰ পাছত লিখিবা উত্তৰ মহাসাগৰ। 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে কাস্পিয়ান সাগৰ। এইটো তোমালোকে খ অংশত দিয়া কাস্পিয়ান সাগৰ, খ অংশত দিয়া বৃহত্তম হ্ৰদ এইটোৰ লগত মিলাবা। তাৰ পাছত ক অংশত দিয়া আছে আৰ্দ্ৰভূমি। এইটো তোমালোকে খ অংশত দিয়া পৰিভ্ৰমী চৰাইৰ আৱাসস্থল এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে ক অংশত দেৰাডুন। এইটো তোমালোকে খ অংশত দিয়া পৰ্যটনস্থল এইটোৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে ক অংশত তিব্বত। এইটো তোমালোকে খ অংশত দিয়া উচ্চতম মালভূমি এইটোৰ লগত মিলাবা। তাৰ পাছত দিয়া আছে ক অংশত হুন্দ্ৰু। এইটো তোমালোকে খ অংশত দিয়া জলপ্ৰপাত এইটোৰ লগত মিলাই দিবা। সাত নম্বৰত দিয়া আছে তলৰ অৱয়ৱসমূহ চিনাক্ত কৰি নামবোৰ তলৰ খালী বাকচবোৰত লিখা। ইয়াত দিয়া অৱয়ৱসমূহ চিনাক্ত কৰি মই তোমালোকক নামবোৰ ইতিমধ্যে খালী বাকচবোৰত লিখি দিছোঁ। এই অৱয়ৱটো হৈছে পৰ্বতৰ অৱয়ৱ, গতিকে তোমালোকে বাকচত লিখিবা পৰ্বত। ইয়াত দিয়া অৱয়ৱটো হৈছে মৰুভূমি, গতিকে বাকচত লিখিবা তোমালোকে মৰুভূমি। ইয়াত দিয়া অৱয়ৱটো হৈছে মালভূমিৰ, গতিকে তোমালোকে বাকচত লিখিবা মালভূমি। ইয়াত দিয়া অৱয়ৱটো হৈছে উপত্যকা, গতিকে তোমালোকে বাকচত লিখিবা উপত্যকা।